ভেৰগাঁও ৰেশম অধ্যক্ষৰ কাৰ্যালয়ৰ উদ্যোগত খাগ্ৰাবাৰী সুজিত নাৰ্জাৰী প্ৰেক্ষাগৃহত ৰেশম মুগাৰ সজাগতা সভা। কৃষি বিঞ্জানীৰ উপস্থিতিত অনুষ্ঠিত হয় এই সজাগতা সভা। বিটিআৰৰ 52টা ৰেশম ফাৰ্ম কেন্দ্ৰই শিপিনী পলুপালক মহিলাসকললৈ কঢ়িয়াই আনিছে স্বাৱলম্বী হোৱাৰ পথ। প্ৰমোদ বড়ো নেতৃত্বাধীন মিত্ৰ দলৰ চৰকাৰৰ বড়োলেণ্ড মিছন আৰু ভিছনৰ বাবেই আজি বিটিআৰৰ চেৰিকালচাৰ বিভাগ আগবাঢ়িছে উন্নতিৰ জখলাত। চেৰিকালচাৰ বিভাগৰ EM ডাওবৈচা বড়োই 5টা বছৰত দ্ৰুত গতিত উন্নয়ন সাধনৰ বাবে আজি বিটিআৰৰ এজন সফল EM হিচাপে বিবেচিত হৈছে আৰু বিটিআৰবাসীৰ ধন্যবাদৰ পাত্ৰ হৈছে। ভেৰগাঁও চেৰিকালচাৰ কাৰ্যালয়ৰ অধ্যক্ষ গুণমণি ডেকাসহ চেৰিকালচাৰ বিভাগৰ লগত জড়িত বিভাগৰ বিষয়ববীয়াসহ কৃষি বিঞ্জানীয়ে শিপিনী পলুপালক মহিলাসকলক উদ্দেশ্যি আগবঢ়োৱা বক্তব্য প্ৰতিবেদন আকাৰে যুগুতোৱা হ'ল। চাওক ভুৱন বনিয়াৰ এক প্ৰতিবেদন। নিউজ ডেস্ক ৰিপাব্লিকা চাওক। মেগা ৰেশম মেগা অভিমান। মেগা ৰেশম বুলি ক'লে কি কয়, ৰেশম নহ'লে এসময়ত এনেকুৱা আছিলে এৰী কাপোৰ নহ'লে আমাৰ আইতাসকলে সন্ধিয়া নোলাইছিলে। চবেই জানে চবৰ ঘৰতে এৰী কাপোৰ ইউজ হৈছিলে আৰু ইয়াৰ উপৰিও আৰু এই এৰী খেতিকে লৈ এৰী মুগা আমাৰ অসমৰ জাতীয় কাপোৰ হয় মুগা আৰু আমাৰ বেছিকৈ সচৰাচৰ ইনভলভ হ'ব পাৰে কাৰণ তেওঁলোকে হৈছে আমাৰ বেকবন। আচলতে এগ্ৰিকালচাৰটো আগবঢ়াই নিয়াৰ কাৰণে আমাৰ মতা মানুহখিনিতকৈ মাইকী মানুহখিনিৰ অৰিহণা সদায় বেছি আৰু মাইকী মানুহৰ দ্বাৰা আমাৰ এই প্ৰগ্ৰেমটো আমাৰ সজাগতাটো চেৰিকালচাৰত ইনভলভ হ'ব লাগে যে চেৰিকালচাৰ যে আমি অৰ্থনৈতিকভাৱে আমাৰ ফেমিলিটো চলাই নিয়াৰ সুবিধা হয় সেইটো আমাৰ ধাৰণাটো আমাৰ যিমান পাৰি সিমান মানুহৰ মাজত বহলাই দিব লাগে। আমি নিজৰ লগতে আমাৰ নিজৰ সমাজখনত যাতে উন্নতিৰ পথলৈ লৈ যাব পাৰোঁ, সেইটো হৈছে আমাৰ এই আজি সজাগতা প্ৰগ্ৰেমটোৰ মেইন উদ্দেশ্য। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।